নমস্কাৰ বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো আপোনালোকে ইগনোৰ নকৰিবচোন, সম্পূৰ্ণকৈ চাবচোন। এইজন হৈছে আমাৰ গাঁৱৰ মোৰ লগৰে হয়। এতিয়া টিভি আক্ৰান্তত ভুক্তভোগী হৈ আছে আৰু মাকো হৈছে অসুখীয়াল, একো এটা কৰিব নোৱাৰা হৈছে। আৰু এইফালে বানপানী সোমাই ঘৰৰ ভিতৰত গোটেই উদং হৈ গ'ল আৰু গৰু ছাগলী যিখিনি আছিলে বিক্ৰী বাটা কৰি পইচা পাতি একেবাৰে নাইকিয়া হৈ পৰিল। ঘৈণীয়েকজনী হ'ল ইয়াৰ গৰ্ভৱতী, 7 মাহমান চলি আছে, একো উপায় পোৱা নাই, বুজিছেনে? আপোনালোকে পাৰিলে এই ভিডিঅ'টো পৰাপক্ষে শ্বেয়াৰ কৰি দিবচোন। আৰু এই QR কোডখন লগাই দিছো, আপোনালোকে পাৰিলে মানে 2 টকা যি পাৰে আপোনালোকে অনুদান দিয়কচোন, প্লিজ আপোনালোকক ৰিকুৱেষ্ট কৰিছো। আৰু এই ভিডিঅ'টো আপোনালোকে পৰাপক্ষে শ্বেয়াৰ কৰি দিব। সময় দাই পায় চাগে আৰু বিটু দাই পায় আৰু পৱন দাই পায়। প্লিজ প্লিজ আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এই মানুহজনৰ ঘৰ হৈছে তিতাবৰ সমষ্টি, বৰহোলা থানা, নাওবটাত ঘৰ, আৰু নাম হৈছে বিনোদ মোদী। আপোনালোকে পাৰিলে এই ভিডিঅ'টো পৰাপক্ষে শ্বেয়াৰ কৰি দিয়ক, প্লিজ প্লিজ। ধন্যবাদ জনাইছো।